তিতাবৰ টিপমীয়াত সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে অসমীয়াৰ হৃদয়স্পন্দন জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। অসম চাহ জনগোষ্ঠীৰ যুৱ ছাত্ৰ মহাসভাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। অসমৰ চাহ জনগোষ্ঠীৰ জাতীয় মহাসভা, মহিলা মহাসভা আদিও কাৰ্যসূচীত সহযোগিতা আগবঢ়ায়। তিতাবৰ টিপমীয়া চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধ আদি ভিন ভিন ধৰ্মাৱলম্বী লোকে বন্তি, ধূপ আৰু মম জ্বলাই ঈশ্বৰক প্ৰাৰ্থনা কৰি জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰে। অসম চাহ জনগোষ্ঠী যুৱ ছাত্ৰ মহাসভা যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা, অসম চাহ জনগোষ্ঠী মহিলা মহাসভা যোৰহাট জিলা সমিতিৰ সহযোগত, তাৰ লগতে স্থানীয় ৰাইজৰ সহযোগত আমি টিপমীয়া চাহ বাগিচাৰ খেলপথাৰত যোৱা ইংৰাজী 20 ছেপ্টেম্বৰ তাৰিখে এখনি কৰম সন্মিলন উদযাপন কৰিবলৈ আগবাঢ়িছিলোঁ। কিন্তু আপুনি সকলোৱে জ্ঞাত যে আমাৰ মৰমৰ শিল্পী শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱৰ অকাল বিয়োগৰ পৰিপ্ৰেক্ষিতত আমি এই কাৰ্যসূচী স্থগিত ৰাখিছিলোঁ। তাৰ লগতে সংগতি ৰাখি আমি আজিলৈকে আমি এলানি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰাখিছিলোঁ। সেই কাৰ্যসূচী ৰখাৰ লগতে আজি 27 ছেপ্টেম্বৰ তাৰিখে আমি অনুষ্ঠিতীয়াকৈ আমি এই বিশেষ কাৰ্যসূচী ৰাখিছোঁ। আৰু এই সন্মিলনভাগিত আমি সৰ্বধৰ্মীয় যিখিনি আমি ৰীতি নীতি আছে সেই প্ৰাৰ্থনা লৈ আমি তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে কামনা কৰিছোঁ। আমাৰ যি বন্তি সঞ্চালন আমি 4 দিনীয়াকৈ আমি অনুষ্ঠিত কৰিছিলোঁ। আমাৰ মৰমৰ শিল্পী যি আমাৰ হৃদস্পন্দন বুলি ক'ব লাগিব, আমাৰ হাৰ্ট অফ জুবিন গাৰ্গ ডাঙৰীয়াৰ তেখেতৰ আমি শ্ৰদ্ধাঞ্জলিত আমি আজি আমাৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ তেখেতৰ নামত আমি আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানটি তেখেতৰ নামত আমি উৎসৰ্গিত কৰিছোঁ। আৰু সকলো আমি যিবিলাক আমাৰ কাৰ্যসূচী আছিলে, সাংস্কৃতিক আমাৰ ৰাতিৰ আমাৰ কাৰ্যসূচী আছিলে, সেই কাৰ্যসূচী আমি বাতিল কৰি আমি আমাৰ এই কাৰ্যসূচী ভাগহে আমি ৰাখিলোঁ। ব্যুৰ' ৰিপৰ্ট, NG Media। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব। 96খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBSN, গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব, য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅ'গ্ৰাফি আৰু এনজিঅ'প্লাষ্টি। ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে
20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ খাহি আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 60030101 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ